ভাঙি লোৱাৰ পাছত আপোনালোকে এইটো বয়ামত থৈ পেলাই নি এইটো স্নেক্স টাইপত খাব পাৰিব, চাহৰ লগত খাব পাৰিব। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে ভিডিঅ' চাই গম পালে যে আজি আমি কি বনাবলৈ লৈছোঁ। মানে আজি আমি ভুজিয়া বনাম, তো একদম চিম্পল ষ্টাইলত। আৰু যদিহে মোৰ চেনেলটো প্ৰথমবাৰৰ চাইছে বা এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেনে জল্দি গৈ ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু তেনে ব'লক আমি বেছি দেৰি নকৰোঁ, ডাইৰেক্ট আমি পূৰা কিটচেনলৈ যাওঁ। তো আমি প্ৰথমতে আলু লৈছোঁ, আলু আপোনাৰ বইল কৰি লৈছোঁ। আপোনালোকে বইল কৰি ল'ব লাগিব প্ৰথমতে, মই ধুনীয়াকৈ বইল কৰি ল'লোঁ। আৰু বাকী ইয়াত যে দেখিছে প্লেটত আপোনাৰ এয়া হালধি হয়, হালধি আৰু এইটো আপোনাৰ লাল মিৰ্চ মানে আপোনাৰ ৰেড চিলি পাউডাৰ, আৰু এইটো আপোনাৰ হৈছে গৰম মছলা, আৰু এইটো আপোনাৰ জিৰা পাউডাৰ, এইটো ধনিয়া পাউডাৰ, আৰু এইটো হিং আপোনালোকে বেছি নিদিব, অকণমান দিব। আৰু লগতে হালধি পাউডাৰ দিছোঁৱেই, আৰু নিমখ অকণমান দিব লাগিব। এইটো নিমখটো দেখুওৱা নাই বাৰু। তো তাৰপিছত আমি বেচন লৈছোঁ, অকল বেচন দিয়ে বনাব পাৰিব। তেন্তে ব'লক আমি প্ৰথমতে কি কৰোঁ আপোনালোকে চাই ল'ব। তো ফ্ৰেণ্ডছ, প্ৰথমতে আলুখিনি এনেকৈ পিটিকা কৰি ল'ব লাগিব, মানে পূৰা মিহি কৰি ল'ব লাগিব, এনেকৈ পিটিকি ল'ব লাগিব যাতে অকণমানো গোটা ৰৈ নাযায়, নহ'লে পিছত আপোনাৰ দিগদাৰ হ'ব, এইটো ভুজিয়া বনাবলৈ অকণমান কষ্ট হ'ব। তো আলুটো এনেকৈ কৰি ল'ব। চবৰে বনোৱা ষ্টাইলটো বেলেগ বেলেগ হয়, মই এনেকৈ বনাওঁ। আপোনালোকে দেখিলে এইটো আলুটো ধুনীয়াকৈ পিটিকা কৰি ল'লোঁ, মানে আপোনাৰ পূৰা মিহি কৰি ল'লোঁ। তেতিয়া আমি তাত বেচন দিম। বেচন মই এই 20 টকীয়া পেকেটটো লৈছোঁ, মানে আপোনাৰ বেচন চাই পেলাই দিব। এইটো 200 গ্ৰামৰ হয়। তো আলু সেই অকণমান কেইটামান দি দিলোঁ। আৰু বাকী এইটো খালি ইয়াত আপোনালোকে এটা কাম কৰিব, আটা লেখীয়া মঠিব, খালি পানী নিদিব। এয়া এতিয়া বাকী আপোনাৰ এই মছলাবোৰ দি দিব লাগিব, চব মিক্স কৰি দি দিব। আৰু লগত অকণমান নিমখ দিব লাগিব। নিমখটো এটা হিচাপত দি দিব, বেছি দিবও নালাগে, বেছি দিলে নিমখে লাগিব। তো এইটো আমি ভালকৈ মিলাই ল'ম। এইটো মনত ৰাখিব, এনেকৈ পানী নিদিব, অকল আলুৱে দিয়ে আপোনালোকে মিলাব। যদি অকণমান হেৰি হয়, টাইট লাগে, তেতিয়া অকণমান দি দিব পাৰে। যদি পানী বেছিকৈ দি দিয়ে তেতিয়া আপোনাৰ ভুজিয়া নবনিব। তো যদিও আপুনি পানী দিব নিবিচাৰে তেন্তে আপোনালোকে অকণমান তেল দিব পাৰে, ৰিফাইন অইল দিব পাৰে। তো প্ৰথমতে এইটো মই কৰি লৈছোঁ। আমি মঠি ল'লোঁ ভালকৈ, মানে আপোনাৰ তেল অকণমান দি দিব, মানে ৰিফাইন তেল দি দিব, কোমল হ'ব দিব, 10 মিনিট ৰখিব দিব। আৰু সেইটো বনাবলৈ হ'লে আপোনালোকক এটা এনেকুৱা মেচিন লাগিব, মানে এনেকুৱা মেচিন লাগিব। এইটো এনেকুৱা মেচিন থাকিলেহে আপোনালোকে মানে ভুজিয়া বনাব পাৰিব। আৰু এইটোৰ ভিতৰত আপোনালোকে এই ভুজিয়া চিলিণ্ডাৰটোৰ ভিতৰত মানে আপোনালোকে তেল অকণমান লগাই ল'ব লাগিব। হাতত লগাই লৈ বা ব্ৰাছ লগাই যেনেকৈ লগাব পাৰিব। মই হাতে লগাই দিছোঁ এই ভিতৰটো, যাতে আপোনাৰ সেইটো লাগি নাথাকে, মানে যোনটো আমি ডো বনাইছিলোঁ, তো সেই ডোটো যাতে লাগি নাথাকে। তো আপোনালোকে ভালকৈ এনেকৈ হেৰি কৰি ল'ব, লাগিলে অকণমান বেছিকৈ লগাই দিব। তো ইয়াত লগাই ল'ব, তাৰপৰা ইয়াৰ বেক চাইডটো লগাই ল'ব অকণমান। তাৰপৰা এই ভুজিয়া যোনখন প্লেট আপোনালোকে ইউজ কৰিব সেইখনত আপোনালোকে লগাই ল'ব দুইপিনে, যাতে লাগি নাথাকে ভুজিয়া। এনেকৈ লগাই ল'লে তেন্তে ব'লক, এতিয়া আমাৰ কেৰাহীও গৰম হৈ গৈছে। তো আমি তেল দি পেলাই জল্দি বনাওঁ। তো আপোনালোকে এই বেচন ডোটো এনেকৈ কৰি ল'ব, মানে এইটো চাইজত সোমাব পৰাকৈ। তাৰপৰা আপোনালোকে ইয়াত সোমোৱাই দিব। ইয়াত সোমোৱাই দিয়াৰ পিছত দেখিলে সোমোৱাই দিলোঁ। তাৰপিছত আপোনালোকে এই মেচিনটো লগাই দিব। এই মেচিনটো লগাই আপোনালোকে পকাই দিব। পকাই দিয়াৰ পিছত আপোনালোকে দেখিলে এইপিনে ৰেডি হৈ আছে ওলাবলৈ। তো আমি এতিয়া তেলটো গৰম হোৱালৈ ৱেইট কৰোঁ। তেলটো গৰম হোৱাৰ পিছত আমি তাত লাহেকৈ দি দিওঁ। এইটো অকণমানকৈ ট্ৰাই কৰি চাব পাৰে, এইটো ধুনীয়াকৈ ওলাই গৈছে। যদি আপুনি তেল নলগালেহেঁতেন তেতিয়া নোলালেহেঁতেন মানে। তো এতিয়া আমি তেলৰ পিনে দেখাই দিয়া। তো এতিয়া আমি তেলৰ পিনে গৈছোঁ। যদি অকণমান গৰম হৈছে, এনেই অকণমান দি চাম আটা হেৰি অকণমান, যদি হৈ গৈছে আমি দি দিম তেতিয়া। তো হৈ গৈছে, আৰু অকণমান গৰম হ'বলৈ দিওঁ। প্ৰথমতে তো দেখিলে এইবোৰ প্ৰথমবাৰত দি দিলোঁ। এতিয়া এইটো আপোনালোকে অকণমান হেৰি হ'বলৈ দিব লাগিব, তাপটো কমি। যেতিয়া ইয়াৰ আপোনাৰ বুবুৱনিটো কমি যাব, তাৰপিছত আপোনাৰ ভুজিয়াটো ধুনীয়াকৈ সিজি যাব। যিহেতু আলু ভুজিয়া হয়, তো বেছি কালাৰ আহিবলৈও নিদিব। যেতিয়া অকণমানলৈকে ব্ৰাউন কালাৰ হৈ যাব তাৰপিছত আপোনালোকে নমাই দিব। এনেকৈ কৰি আপোনালোকে বনাই ল'ব চব।
তো ফাইনেলি বন্ধুসকল আমাৰ ভুজিয়া বনি হৈ গ'ল আৰু কালাৰটো বেছিকৈ ব্ৰাউন কালাৰ হ'বলৈ নিদিব আৰু আপোনালোকে যদি ঘৰতে বনাব বিচাৰে তেন্তে মেচিনটো লাগিব মেচিনটো আপোনালোকে ফ্লিপকাৰ্টত 400 মানৰ ভিতৰতে পাই যাব আৰু কেনেকুৱা লাগিলে মোৰ ৰেচিপিটো আৰু এইটো কি হ'ল এতিয়া এনেকুৱা হৈ আছে আপোনালোকে এইটো ভাঙি দিব লাগিব তো মই প্ৰথমতে ভাঙি দিছোঁ তো এনেকৈ ভাঙি ল'ব আপোনালোকে বহুত হৈ যাব ভাঙাৰ পিছত খায়ো ভাল লাগিব এইটো তো এনেকৈ ভাঙি লোৱাৰ পাছত আপোনালোকে এইটো বয়ামত থৈ পেলাই এইটো স্নেক্স টাইপত খাব পাৰিব চাহৰ লগত খাব পাৰিব তো ইমানেই আছিলে আজি বন্ধুসকল মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু যদি ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদিহে এতিয়ালৈকে কৰা নাই আৰু ভিডিঅ'টো এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব তাতে এতিয়া বিহু আহি আছে তো আপোনালোকে ভুজিয়া নিকিনিলে হ'ব ঘৰতে বনাব পাৰিব তো একেবাৰে ইজি আছিলে বনোৱাটো খালি আপোনালোকৰ মেচিনটো লাগে আৰু বাকী আজি ভিডিঅ'টো কেনেকুৱা লাগিলে যদি ভাল লাগিলে কমেণ্ট কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব তেন্তে আকৌ নেক্সট ভিডিঅ' লগ পাম আজিলৈ সামৰণি মাৰিছোঁ বাই বাই